মৰিগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত বিজেপি নেত্ৰীৰ সৈতে চক্ৰ বিষয়াৰ খণ্ডযুদ্ধ। মৰিগাঁও ৰাজচক্ৰ বিষয়া মনিকা বুঢ়াগোহাঁয়ে গোচৰ দিলে বিজেপিৰ নেত্ৰী অৰ্চনা বৰদলৈৰ বিৰুদ্ধে। বিজেপি নেত্ৰীগৰাকীয়ে মহিলা বিষয়াগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ। খবৰ অনুসৰি এগৰাকী লাট মণ্ডলে কামৰ বিনিময়ত ধন দাবী কৰাৰ প্ৰসংগত অভিযোগকাৰী মৰিগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত বিজেপি নেত্ৰীৰ সৈতে চক্ৰ বিষয়াৰ খণ্ডযুদ্ধ। মৰিগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত বিজেপি নেত্ৰীৰ সৈতে চক্ৰ বিষয়াৰ খণ্ডযুদ্ধ। মৰিগাঁও ৰাজচক্ৰ বিষয়া মনিকা বুঢ়াগোহাঁয়ে গোচৰ দিলে বিজেপি নেত্ৰী অৰ্চনা বৰদলৈৰ বিৰুদ্ধে। বিজেপি নেত্ৰীগৰাকীয়ে মহিলা বিষয়াগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ। খবৰ অনুসৰি এগৰাকী লাট মণ্ডলে কামৰ বিনিময়ত ধন দাবী কৰাৰ প্ৰসংগত অভিযোগকাৰীক মৰিগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ লৈ আহিছিল বিজেপি নেত্ৰী অৰ্চনা বৰদলৈয়ে। কিন্তু মিডিয়াৰ সন্মুখত ৰহস্যজনকভাৱে অভিযোগ প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল অভিযোগকাৰী লোককেইজন। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। তেখেতসকলে মোৰ ওচৰত আহি পিনি তেনেকৈ ক'ব পাৰে, সেইটো আমি চান্স দিওঁ মানুহক। পাব্লিক এনেকুৱা নহয় যে পাব্লিক সোমাব নোৱাৰে আমাৰ তাত, আহি আমাৰ আগত কথা ক'লেই হয়। কিন্তু আজি দেখা গ'ল যে এগৰাকী মহিলা, তেখেতৰ নাম অৰ্চনা বৰদলৈ, তেখেতে বহুত আগৰ পৰাই মই দেখিছোঁ যে অফিচটোক কিবা কাৰণত টাৰ্গেট কৰি আছে। মানে কাম কৰিবলৈ আমি সুবিধা নাপাওঁ, অসুবিধা পাই থাকোঁ তেখেতৰ কাৰণে। আৰু তেখেতে আজি এনেকুৱা কাম কৰিছে, মইতো এগৰাকী মেজিষ্ট্ৰেট হয়, মেজিষ্ট্ৰেটৰ হাতত ধৰি তেওঁ মোৰ টেবুলত মাৰিছে, তেওঁ মোৰ হাতত ধৰিছে, হাতত ধৰি কৈছে যে এনেকৈ আপোনালোকে নিজকে কি ভাবে, আপোনাৰ এইটো পৈতৃক সম্পত্তি নেকি? পৈতৃক সম্পত্তি এনেও নহয়, কাৰণ আমি ইয়াতে আজি আছোঁ কালি নাই, আমি মানে ৰাইজৰ কাম কৰিবলৈ থাকোঁ। কিন্তু এনেকুৱা ধৰণৰ যদি আমাৰ মানুহৰ মানসিকতা থাকে, এনেকৈ যদি কৰে, তেতিয়া আমাৰ কাৰণে কাম কৰিবলৈ বহুত অসুবিধা হয়। আৰু সেই কৰাৰ কাৰণেই মই তেখেতৰ ওপৰত এখন FIR দিছোঁ। ঘটনাটো হ'ল যে পাব্লিকে কিবা এটা কমপ্লেইন লৈ আহিছে। তেখেতসকলে কমপ্লেইনটো মোক জনোৱাও নাই, কি হয় কি নহয় সেইখিনি আমি চালি জাৰি চাবলৈ আমি হেৰিও পোৱা নাই। চ' পাব্লিক দুজনক মই মাতিলোঁ, তেখেতসকলৰ লগত আমি ডিছকাশ্যন কৰিয়ে আছিলোঁ। আৰু তেখেতসকলেও কৈছে যে বাইদেউ আমি হ'ম, আমি কামখিনি কৰিম, আপোনাৰ যোগেৰে কামখিনি কৰিম। ঠিক আছে, আমাৰ এইখিনি বস্তু আমাৰ ছল্ভ হৈছিলেই, কিন্তু দেখাত ক'বাৰ পৰা তেখেতে মানে বস্তুটো ইনভলভ হৈ আছে। আৰু তেখেতে কিয় সেই বস্তুটোৰ কাৰণে ইমান মানে এছ'চিয়েট হৈ আছে আমিও সেইটো ক'ব নোৱাৰোঁ। প্ৰায়ভাগ কামতে দেখা যায় যে আমি কিবা এটা কৰিব লোৱাৰ লগে লগে তেখেতে ক'ৰবাৰ পৰা উৰি আহি পিনি সদায় আমাক মানে আমাৰ এগেইনষ্টত কিবা এটা কয় বা হেৰি কৰে, বা আমাৰ অফিচটোৰ এগেইনষ্টত কিবা কয়, এইটো ডিমাণ্ড কৰা, সেইটো হ'ব পাৰে, সেইটো আমি বেলেগ ব্যৱস্থা কৰিম, সেইটো আমাৰ ব্যৱস্থা আছে নিজৰ। মই যিহেতু অফিচৰ মুৰব্বী হয়, মই মোৰ ষ্টাফক চোৱাটো মোৰ দায়িত্ব হয়, মই সেইখিনি আমি কৰিম। কিন্তু তাৰ উপৰিও যদি এনেকৈ বেলেগৰ আগত এনেকৈ অপদস্থ কৰি থাকে, আমাৰ কাৰণে কিন্তু ৰাইজৰ সেৱা কৰিবলৈ বহুত অসুবিধা হয়। হয় হয়, তেখেতে মোক এনেকৈ হাতত ধৰি আপুনি কোন হয় আৰু হাতত সেনেকৈ ধৰি মেলি বুলি হেৰি কৰিছে। মেজিষ্ট্ৰেট মই নিজে, মোৰ এইটো অফিচৰ আৱাৰ্ছ হয়, কাম কৰাৰ সময়ত তেখেতে মোক মানে কাৰ্যালয়ৰ কোঠাৰ ভিতৰত মোৰ মানে মই চেয়াৰত বহিয়ে আছোঁ, তেখেতে অপজিত বহি থকাৰ এনেকৈ সেই সময়ত মোক এনেকৈ অপদস্থ কৰিছে। মই FIR দিছোঁ, সেইটোৰ ওপৰত কি ব্যৱস্থা লয় আৰু মণ্ডল এজনে 15,000 টকা দাবী কৰা আমি নিৰ্ধাৰণ কৰিবলৈ যিসকলে কমপ্লেইনছটো দিছে তেখেতসকলক আমি মাতি আনিছোঁ। তেখেতসকলে আমাক যিখিনি যাৱতীয় কাগজ পত্ৰ দিব লাগে বা তেওঁলোকৰ আগত বা যদি কিবা তেওঁলোকৰ আছে প্ৰুফেই হওক বা যিয়ে হওক আমাক দিলেই হ'ল, আমি সেইটোৰ ওপৰত আমি ব্যৱস্থা ল'ম। আৰু আমাৰো নিজৰ প্ৰচিডিউৰ আছে, আমি সেইখিনি কৰিম। কিন্তু সেইটো হোৱাৰ আগতে থাৰ্ড পাৰ্টি কোনোবা আহি পিনি আমাৰ অফিচটো কেনেকৈ হেৰি কৰিব সেইটো, আৰু লগতে কাম কৰি থকাৰ অৱস্থাত তেখেতে আহি পিনি এনেকৈ শাৰীৰিকভাৱে অপদস্থ কৰিছে, সেইটো বিষয়েহে মই এই FIRটো দিছোঁ। আগতেও আহিছে, আগতেও সেই ইলেকশ্যনৰ টাইমতো কিবা কিবি কৰি পিনি এটা হেৰি কৰিছিলে, সেই সময়ত মই ইমান মানে গুৰুত্ব দিয়া নাই। কিন্তু দেখা গৈছে যে তেখেতে বাৰুকৈ আমাৰ কাৰ্যালয়ৰ কামবোৰৰ লগত মানে জড়িত হৈ আছে। কি ৰিজনৰ কাৰণে তেওঁ ইমান জড়িত হৈ থাকে, কি তেওঁৰ স্বাৰ্থ আছে সেইটো আমি নাজানো। তো আমি সেইটো হ'ব পাৰে, মই তেখেতৰ বিষয়ে মই ইমান অৱগত নহয়, কি কাৰণে তেওঁ ইমান মানে আমাৰ বস্তু লৈ ইমান ইণ্টাৰেষ্টেড হৈ থাকে। বা কৰক, তেওঁৰ ৰাইজৰ কামেই কৰক, কিন্তু কথাটো আহি পিনি ভালকৈ ক'লেও হয় যে কাৰোবাৰ অসুবিধা হৈছে, পাব্লিকৰ কিবা অসুবিধা হৈছে, আপোনালোকেও জানে আমি যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্যৰে আমি যিখিনি পাৰোঁ আমি কৰি দিম বা কৰিবলৈ আমি চেষ্টা কৰোঁ। মই ইয়ালৈ আহিছোঁ আজি 15 দিন হৈ গ'ল। তাৰমানে আমাৰ ইহঁতৰ তাৰমানে 15 দিনত মাটিখিনি তাৰমানে PMI ঘৰ আহিছে যে মাটিখিনি মানে এতিয়া হেৰিত উঠাব লাগে,
চামিলত উঠাব লাগে চব হেৰি চব হৈ গ'ল হেল্ল' দাদা তেওঁ কি হৈছে সুধিব মই যাম বাৰু থানালৈ নিবলৈ আহিছে তেওঁকো নিব লাগিব কিন্তু তেওঁ মোক আঙুলি দেখাই কথা কৈছে তেওঁ নিজে মাতিছে তেওঁ অফিচটো তেওঁ পৈতৃক সম্পত্তি বুলি ভাবিছে কিন্তু তেনেকৈ নহ'ব কিন্তু দুখীয়াৰ দুজন দুখীয়া মানুহৰ 15,000 টকা বিচাৰিছে জানেনে এতিয়া সেইটো এক্সপ'জ তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহে এতিয়া মোক তেওঁ ধমকি দিছে ঘৰলৈকে গৈছে ঘৰত গৈ পেলাই ঘৰত তেওঁ কিবা কিবি কথা কৈছে ফোনতে তাৰপিছত মোক মাতিছে মই আহিছোঁ মোকে আঙুলি দেখাই কথা কয় ঠিক আছে মোক এৰেষ্ট কৰক আপোনালোকে একো নাই তেওঁকো এৰেষ্ট কৰিব লাগিব কিন্তু মই যদি দুখীয়াৰ কাৰণে মাত মোৰ ৱাৰ্ডৰ মানুহৰ লগত পাংগা ল'ব নিদিব মোৰ ৱাৰ্ডৰ মানুহৰ লগত দুখীয়া মানুহৰ লগত সিহঁতে খেল খেলিছে নহয় তেওঁকো এৰেষ্ট কৰিব লাগিব কিন্তু তেতিয়াহে মই যাম তেওঁক এৰেষ্ট কৰিবই লাগিব মোক এৰেষ্ট কৰিবলৈ মাতিছে মোক লৈ যাওক আহি পেলাই হেৰি হেণ্ডিকদা লৈ যাওক একো নাই মোক লৈ যাওক আহি পেলাই লৈ যাওক হেণ্ডকাপ দি পেলাই লৈ যাওক কিন্তু তেওঁ যাব লাগিব নামটো কি তেওঁ অঁ দাদা নাই দাদা কমপ্লেইন তাৰ মোৰ দিবলগীয়া একোৱেই নাই তেওঁ দিছে তেওঁ কমপ্লেইন দিছে তেওঁ যাব লাগিব এতিয়া মোৰ ইমান কথা নাই তেওঁ এতিয়া আৰে আমি সৰু মানুহ হয় তেওঁ অফিচত 15,000 টকা বিচাৰিব তেওঁ মোক এক্সপ'জ কৰিব লাগে আপোনাৰ পৈতৃক সম্পত্তি নহয় হা আপোনাৰ পৈতৃক সম্পত্তি নহয় অফিচটো আপোনাৰ পৈতৃক সম্পত্তি নহয় ৰ'ব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব